হাই ফ্ৰেণ্ডছ, মই জিন্দি এণ্ড ৱেলকাম টু জ্ঞানপীঠ। চ' তোমালোকৰ বহুতে কৈ আছিলা যে ছ'চিয়েল ছায়েন্স কেনেকৈ পঢ়িব লাগে, বিশেষকৈ ক্লাছ 10ৰ কাৰণে। যিহেতু মেট্ৰিক পৰীক্ষাও আহি আছে, তোমালোকে কেনেকৈ মনত ৰাখিব লাগে, ছাবজেক্টটো কেনেকৈ পঢ়িব লাগে সেইটোৰ বিষয়ে ভিডিঅ' বনাব দি আছিলা। যিহেতু ছায়েন্স আৰু মেথছৰ অলৰেডি বনালোঁ, কিন্তু তোমালোকে থিয়ৰিটিকেল ছাবজেক্টবোৰ আচলতে কি হয়, সকলোৰে পঢ়াৰ নিয়মবোৰ বেলেগ বেলেগ থাকে। কিন্তু কিছুমান এনেকুৱা পইণ্টছ আছে যিবোৰ আমি ফ'ল' কৰি বেছি ভালকৈ এইবোৰ মনত ৰাখিব পাৰোঁ। যেনেকৈ আছামিজ হওক বা আমাৰ ছ'চিয়েল ষ্টাডিজ হওক একেই হয়, বা ইংলিছ হওক। কিন্তু ইংলিছততো গ্ৰামাৰটো আছে, যিটো গ্ৰামাৰবিলাকতো মেথছৰ দৰে, যিবোৰ নিয়মবোৰ মনত ৰাখিলে যি কুৱেশ্যন নাহক কিয় তুমি পাৰিবা গ্ৰামাৰৰ। চ' ইংৰাজীৰ গ্ৰামাৰখিনিক বাদ দি মানে যিখিনি কুৱেশ্যনছ এনচাৰ আছে, ছ'চিয়েল ষ্টাডিজ হওক, ইংলিছ হওক বা আছামিছৰ ছেইম তোমালোকে মুখস্থ কৰিব লাগিব। কিন্তু অকল যে মুখস্থ কৰাটোৱে চবে ভাবে সেইটো নহয়, বিকজ ছ'চিয়েলটো সকলোৰে এটা বৰিং ছাবজেক্ট হয়। সকলোৱে মানে ছ'চিয়েলটো বেয়া পায়। ধৰা যিমান লিখিলেও নাম্বাৰ নিদিয়ে, এইবোৰ কমপ্লেইন ছ'চিয়েলত থাকে, আছামিছতো থাকে। কিন্তু ছ'চিয়েলত আচলতে আছামিছতকৈতো নম্বৰ পোৱাত সহজে হয়। গতিকে কিছুমান মই পইণ্টছ লৈ আহিছোঁ, যিবোৰ তোমালোকক মই ক'ম। এতিয়া 10ৰ ক্ষেত্ৰততো বা 9ৰ ক্ষেত্ৰত ছ'চিয়েলৰ 3টা ভাগ আছে, 3খন কিতাপ আছে। 3খন কিতাপে আচলতে তোমালোকৰ পঢ়াৰ অলপমান ধৰণবোৰ বেলেগ বেলেগ। বা ছ'চিয়েলখন তোমালোকে দিনটোত ধৰা ছ'চিয়েলখন বেছি সময় বেছি টাইম নিদিলেও হ'ব, কাৰণ তোমালোকৰ ছ'চিয়েল মুখস্থ কৰা ছাবজেক্টবিলাকক বেছি টাইম নিদিবা। যিবোৰ বুজিব লগা ছাবজেক্ট, যিবোৰ বেছি নাম্বাৰ তোমালোকৰ তেনেকৈ মেথছ ছায়েন্স যিবোৰ পাহৰা যাই থাকে, সেইবোৰত বেছি টাইম দিবা। চ' ছ'চিয়েলটো দিনত ধৰা 1 ঘণ্টা পঢ়িলা, তেতিয়াও হৈ যাব। বা একদিনেৰে একদিন পঢ়িলেও হৈ যাব। বা তোমালোকে এখন কিতাপৰ এটা চেপ্টাৰ সদায় প্ৰত্যেক দিনে এটা চেপ্টাৰ বা 2টা চেপ্টাৰকৈ কৰি গ'লা। এটা চেপ্টাৰকৈ কৰিলেও হ'ব, যিহেতু বেছি চেপ্টাৰ্ছ নাই। চ' ফাৰ্ষ্ট আছে তোমালোকৰ, মই 3খন কিতাপৰ ক্ষেত্ৰতে তোমালোকক পইণ্টছবোৰ মিলাই কৈ যাম। চ' ফাৰ্ষ্ট আছে থিয়ৰী। এতিয়া চোৱা, যিহেতু ছ'চিয়েলটো এটা থিয়ৰিটিকেল ছাবজেক্ট, ত' ফাৰ্ষ্ট তোমালোকে থিয়ৰীখিনি জানিব লাগিব। এতিয়া চাবা, তোমালোকৰ ছ'চিয়েলৰ ক্ষেত্ৰত বহুতৰে এইটোৱেই ভুল হয়, ছ'চিয়েলৰ বা আছামিছৰ ক্ষেত্ৰত। কিন্তু আছামিছটো বাৰু লেংগুৱেজটো তোমালোকে যেতিয়া এটা গল্প পঢ়া, গল্পটো পঢ়িলে বাৰু মনতে থাকি যায় সাধুকথাবোৰ। কাৰণ যিবোৰ সাধুকথা কৰি আমি মনত ৰাখোঁ, সেইবোৰ আমাৰ যেনেকৈ সৰুতে আইতাহঁতে সাধুকথা কৈছিল বা আমাক দেউতাহঁতে মাহঁতে সাধুকথা যিবোৰ কৈছিল, সেইবোৰ আমাৰ এতিয়াও মনত আছে, অলপ হ'লেও আমাৰ মনত আছে। গতিকে সাধুকথাবোৰ যেনেকৈ মনত থাকে, আছামিছৰ গল্পবোৰ মনত থাকি যায়। হয়তো আমি নামটো পাহৰিব পাৰোঁ, কিন্তু আমাৰ মনত থাকি যায়। কিন্তু ছ'চিয়েলৰ ক্ষেত্ৰত কি হয়, তোমালোকৰ সাধুকথাও নহয় বেছি, ইমান এটা সাধুকথা টাইপো নহয়, যিহেতু এটা বুৰঞ্জী ছাবজেক্ট। আগতেতো মানে কি আছিলে, এখন কিতাপতে চব দিয়া আছিলে, চন বা সেইবোৰ চবে ভয় কৰে ছ'চিয়েলৰ। কিন্তু সেইটো নহয়, তোমালোকৰ 3টা পাৰ্ট আছে ন, ইতিহাস, ভূগোল আৰু ইফালে ৰাজনীতি আৰু অৰ্থনীতি। এতিয়া তোমালোকৰ আটাইতকৈ ইজি বুলি যদি মই কওঁ ইয়াৰে পাৰ্টটো ৰাজনীতি আৰু অৰ্থনীতি। বিকজ ৰাজনীতি আৰু অৰ্থনীতি তোমালোকৰ মনত ৰাখিব লগা বেছি চন বা এনেকুৱা তাৰিখ বাৰ সেনেকুৱা ইমান এটা নাই। বা সেইটো সেই চেপ্টাৰকেইটাৰ পৰা ইমান এটা মানে ইনচাইড কুৱেশ্যন ইমান নাহে। তোমালোকৰ অনুশীলন যিবোৰ আছে সেইবোৰে আহিব। আৰু তোমালোকে যদি মানে বুজি পোৱা চেপ্টাৰকেইটা, তেতিয়াহ'লে সেইখন কিতাপৰ পৰা বেছি কুৱেশ্যনো নাহে। আটাইতকৈ বেছি কুৱেশ্যন আচলতে তোমালোকৰ ইতিহাসৰ, মানে লং কুৱেশ্যন ইতিহাসৰ বুলিয়ে ক'ব পাৰোঁ। বাকী অৰ্থনীতি আৰু ৰাজনীতিখন তোমালোকে 4টা চেপ্টাৰ মাত্ৰ, ইমান সৰু কিতাপখন দেখিছে, সেইকেইটা তোমালোকে যদি পইণ্টছবোৰ ৰিভাইজ কৰি থাকা, কিছুমান তাতে পইণ্টছ কুৱেশ্যন আছে ন, যেনেকৈ মুদ্ৰাৰে ব্যৱহাৰ বা বিনিময় প্ৰথা, সেইবিলাকৰ কি আছে তোমালোকৰ পইণ্ট ৱাইজ কুৱেশ্যন আছে। চ' তাতে তোমালোকৰ এটা মই পইণ্ট দিওঁ, তাতে তোমালোকৰ যিয়ে কুৱেশ্যন নাহক কিয়, ধৰা 5 নম্বৰ আহিছে, তোমালোকে 5টা পইণ্ট লিখিবা। যদি 4 নম্বৰ আহিছে, 4টা পইণ্ট লিখিবা। কাৰণ সদায় মাৰ্কছবোৰ গেইন কৰোঁতে কি ভাল হয়, দফা লিখিব নালাগে, তোমালোকে সদায় পইণ্টছ ৱাইজ লিখিব লাগে। কাৰণ পইণ্ট ৱাইজ লিখিলে তোমালোকক ধৰা 5 নম্বৰ আছে, 6টা পইণ্ট লিখিলা, তেতিয়াও তোমালোকৰ নাম্বাৰটো ধুনীয়াকৈ 5 নম্বৰ পাবা, যদি পইণ্টকেইটা ভাল হয় হা। মই এইটো কোৱা নাই যে এটা পইণ্টকে তোমালোকে ভাঙি বহুতবাৰ লিখিলা। তাত কিতাপতে মানে কিতাপখনেই নোটছ। ছ'চিয়েলৰ ক্ষেত্ৰত কিতাপখনেই নোটছ। তোমালোকে যদি নোটছ কিনি চাওঁ, ছ'চিয়েলৰ ক্ষেত্ৰত একো লাভ নাই। কাৰণ ছ'চিয়েলৰ তোমালোকে সদায় কিতাপৰ বস্তুখিনি লিখিব লাগিব। তোমালোকৰ ছ'চিয়েলৰ মই নোটছ এখন কিনিছিলোঁ, JBD খন কিনিছিলোঁ, কিন্তু তাত মই দেখিলোঁ কিতাপৰ লাইনবিলাকে উঠাই দিয়া আছে, পূৰা সেনেকৈ উঠাই দিয়া আছে, বা কিছুমান বস্তু বেছিকৈহে দিয়া আছে, যিবোৰ আমাৰ কিতাপতে নাই, মানে আগৰ চিলেবাছটোৰ মতে দিয়া আছে। গতিকে ছ'চিয়েলৰ যিটো আগৰ চিলেবাছ আছিল সেইটো মনত ৰাখিবা হা। সেই আগৰ চিলেবাছ মতে যদি তোমালোকে লিখা নোটছৰ মতে, তেতিয়া তোমালোকৰ ভুল হ'ব। তোমালোকে নোটছৰ পৰা লিখিছা যদিও তাৰ সেই আগৰ চিলেবাছটোত আছেনে, তোমালোকৰ নতুন কিতাপখনত আছে, চাই ল'বা। কাৰণ আগৰ যিখন ছ'চিয়েলৰ কিতাপ আছিল, তাত ইতিহাসৰ বস্তুবোৰ ইমান বেছিকৈ দিয়া আছিল, বা কিছুমান বস্তু এতিয়া আমাৰ নালাগে, সেইকাৰণে সেইবোৰ বস্তু তোমালোকে
এভইড কৰিবা আৰু ছ'চিয়েলৰ ক্ষেত্ৰত তোমালোকে ফাৰ্ষ্ট গতিকে ক'লোৱে থিয়ৰী চাবা আৰু ভূগোল আৰু ইতিহাসটো তেনেকুৱা কিন্তু ভূগোলটো কি হয় ভূগোলটো তোমালোকৰ মুখস্থটোতো হয়ে ভূগোলটো আচলতে বুজা ইমান এটা নাই ভূগোলটো মাতিলে এনেকৈ বুজি পায়ে কিন্তু ভূগোলৰ দুটা চেপ্টাৰ আছে যেনেকৈ ভাৰতৰ অসমৰ ভূগোল আৰু পৃথিৱীৰ ভূগোল তাতে তোমালোকৰ যে নদ নদী ধৰা সাগৰ মহাসাগৰবোৰ আছে দেশবোৰ আছে সেই সাগৰ মহাসাগৰবিলাকৰ যিবোৰ আমাৰ দফা দফা কৰি দেখিছা ইমান লং লং তোমালোকে চাগে সেইটো দেখি মাথা গৰম হৈছে সেই দুটা চেপ্টাৰ দেখি কিন্তু সেই দুটা চেপ্টাৰ ইমান টেনশ্যন ল'ব নালাগে সেই দুটা চেপ্টাৰৰ কিছুমান এনেকুৱা কুৱেশ্যন আছে যিবোৰ প্ৰত্যেক বছৰ ৰিপিট হৈ থাকে এতিয়া তোমালোকে যদি পূৰা সেই দুটা চেপ্টাৰ এভইড কৰিব বিচাৰিছা যে বিকজ কি হয় ভাৰত মহাসাগৰৰে কেইটা আমাৰ ধৰা কি আছে বা আমাৰ প্ৰশান্তৰে কি আছে তাৰ চাৰিসীমা কি সেইবোৰতো তোমালোকৰ কনফিউজ লাগি যাব পাৰে যদি তোমালোকে সেইবোৰ মুখস্থ কৰিব বিচাৰিছা এতিয়া আমাক কি কৰাইছিলে ক্লাছত এইবোৰ মুখস্থ লৈ আছিলে কিন্তু মুখস্থ ল'লে কি হ'ব তোমালোকৰ সেই সময়খিনিত মনত থাকিব কিন্তু পৰীক্ষালৈকে পাহৰি যাবা যদি ৰিভাইজ কৰি নাথাকা গতিকে সেইবোৰ যদি তোমালোকৰ সেইবোৰ যদি দেখি মাথা গৰম হৈছে বা সেইবোৰ যদি তোমালোকৰ ইমান কৰিব মন নাই তোমালোকে কি কৰিবা টেষ্ট পেপাৰ নাইবা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা কোনকেইটা তাৰে কোনকেইখন মহাসাগৰ কোনকেইটা বেছি ইম্পৰ্টেণ্ট কোনকেইটা ধৰা কেইটামান খাত মনত ৰাখিলা কেইটামান এনেকুৱা চাৰিসীমা কোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটা মনত ৰাখিলা সেনেকৈ কৰিবা তেনেকৈ ইতিহাস এতিয়া চবতকৈ মোৰ ফেভৰেটটো আছিলে ইতিহাস কাৰণ ইতিহাসটো কি হয় তোমালোকে যেতিয়া মনত ৰাখিবা ন চনকেইটাতো মনত থাকিয়ে যায় যিহেতু ইমান পৰীক্ষা হৈয়ে থাকে ইমান মনত ৰাখিবই লাগে চনকেইটাক নিজে নিজে মনত থাকি যায় আৰু ইমান টান চন নাই ক্লাছ 9ৰ বা আমাৰ আগৰ ইতিহাস আছিল সেনেকুৱা তোমালোকৰ এতিয়া নাই গতিকে টেনশ্যন ল'ব নালাগে সেইখিনি বাৰু একে আছে মানে ইতিহাসৰ কি হয় আগৰ বস্তুবিলাক এতিয়া তোমালোকক ইমান ডিটেইলছভাৱে নালাগে চ' টেনশ্যন নাই কাৰণ মই যেতিয়া আগৰ কিতাপখন মানে আমাৰ বাৰত নে তাৰ আগৰ বাৰত চেঞ্জ হৈছিলে চ' যেতিয়া আমাৰ মানে কিছুমান টেষ্ট পেপাৰত এনেকুৱা কুৱেশ্যন দেখিলোঁ যিবোৰতো আমাৰ কিতাপতে নাই তেতিয়া মই ভয় খালোঁ যে মেট্ৰিকতো যদি এনেকৈ আগৰ কিতাপখনৰ আহি যায় পিছত আমাক ক'লে যে সেইকাৰণে মই আগৰ কিতাপখন লৈ আহিছিলোঁ এবাৰ চাবলৈ মোৰ বা এজনীৰ পৰা চ' দেখিলোঁ সেই কিতাপখনত চব মিক্স আপ হৈ আছে 3টা ভাগ কৰা নাই সিহঁতে কেনেকৈ পঢ়িছিল ভাবা তোমালোকৰ বাৰতো মানে আমাৰ বাৰতো এতিয়া বহুত ভাল কৰিয়ে আমাৰ দিয়া হৈছে তোমালোকৰো আমাৰ আগৰ বাৰৰ পৰা চেঞ্জ হৈ গৈছিলে কিতাপখন চ' এতিয়া ফাৰ্ষ্ট তোমালোকে গম পালা থিয়ৰী যে প্ৰত্যেকৰে তোমালোকে কুৱেশ্যন এনচাৰ নহয় তোমালোকে থিয়ৰীখিনি পঢ়িব লাগিব তোমালোকৰ বেছিভাগে আছামিজ আৰু ছ'চিয়েলত কি কৰা নোটছখন ওলাই লোৱা বা টিচাৰ্ছৰ টিউশ্যনৰ নোটছখিনি ওলাই লৈ কুৱেশ্যন এনচাৰটো পঢ়া আৰু কুৱেশ্যন এনচাৰৰ ডাইৰেক্ট কুৱেশ্যনটো পঢ়ি এনচাৰবোৰ পঢ়িবলৈ চেষ্টা কৰা এভইড কৰা এইটো কাৰণ তোমালোকৰ যদি ডাইৰেক্ট কুৱেশ্যন কৰি ডাইৰেক্ট এনচাৰটো মনত ৰাখিব চেষ্টা কৰা তোমালোকে যদি পাঠটো পঢ়া নাই বা তোমালোকে ষ্টৰিটো এতিয়া চোৱা তোমালোকক যদি মই ডাইৰেক্ট সোধোঁ যে এটা গল্প আছিল গল্পটোৰ মাজৰ পৰা যিকোনো এটা নাম সোধোঁ তোমালোকে গল্পটোৱে পঢ়া নাই তোমালোকে পাৰিবা নেকি নামটো ক'ব বা তোমালোকে ষ্টৰিটো মই যদি অলপমান বেলেগ ধৰণে সুধি দিওঁ কুৱেশ্যনটো তোমালোকে পাৰিবা নেকি নোৱাৰা কিন্তু যদি তোমালোকে সেই ষ্টৰিটোৰে কিছুমান কুৱেশ্যন অকল বচা কিছুমান কুৱেশ্যন বচা মানে যিবোৰ প্ৰশ্ন পাঠৰ পিছফালে কুৱেশ্যন দিয়া আছে সেইবোৰে যদি ডাইৰেক্ট মুখস্থ কৰি যোৱা সেইবোৰে আহে আচলতে এক্সামততো পাঠৰ পিছফালৰ কুৱেশ্যনে আহে কেৱল মডেল কুৱেশ্যনত ভিতৰৰ পৰা 2-এটা আহে কিন্তু তোমালোকে যদি সেইকেইটাই পঢ়ি গৈছা তোমালোকে পাৰিবা যদি কিন্তু কেনেকৈ পাৰিবা যদি তোমালোকৰ মুখস্থ থাকে কাৰণ ছ'চিয়েলত কি হয় সেনেকৈ তোমালোকৰ মুখস্থই নাথাকে সেইকাৰণেতো ছ'চিয়েল বহুতে টান পায় কাৰণ ছ'চিয়েলত কি হয় তোমালোকৰ বহুতে সেই ডাইৰেক্ট কুৱেশ্যন পঢ়ি ডাইৰেক্ট এনচাৰটো পঢ়া কিন্তু মেইন বুকখন কেতিয়াও পঢ়ি নাচোৱা চিৰিয়েলি বস্তুবোৰ পঢ়ি নাচোৱা যেনেকৈ জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো বহুতে কুৱেশ্যন কৰি পঢ়িছা কিন্তু কিতাপত কেনেকৈ লিখা আছে সেইটো পঢ়া নাই কিন্তু এইটো তোমালোকৰ মনত থাকিব লাগে যে কিতাপত যিখিনি আছে সেইখিনি যদি পঢ়া সেইখিনিৰে তোমালোকৰ কুৱেশ্যন এনচাৰটোতো সেইটোৱে লিখিব লাগিব কেৱল তাৰ 2-এটা লাইন বাৰু কটাকটি হ'ব কিন্তু বহুতে নোটছৰ পৰা বা টিউশ্যনৰ সেনেকৈ ডাইৰেক্ট জালিৱানৱালাবাগৰ হত্যাকাণ্ডত অলপ চুটিকৈ দি দিয়ে কিতাপৰ পৰা কিছুমান লাইন কাটি সেনেকৈ পঢ়ি যোৱা গতিকে যিমান পঢ়া তাৰ মাত্ৰ অলপহে তোমাৰ মনত থাকিব গতিকে তোমালোকে যদি 100% পঢ়িছিলা তাৰ 50% মনত থাকি যাব তোমালোকে নোটছৰ পৰা পঢ়িলে কিন্তু যদি কিতাপৰ পৰা পঢ়া বহুত দীঘলকৈ থাকে কিতাপত তাৰেতো মেইন সাৰাংশটো মনত থাকিয়ে যাব গতিকে সেইখিনি এনচাৰ হৈ যায় ধুনীয়াকৈ নাম্বাৰো পায় চ' থিয়ৰী ইজ ইম্পৰ্টেণ্ট দেন আছে আমাৰ ইম্পৰ্টেণ্ট এলিমেণ্ট মানে কি চোৱা তোমালোকৰ এইটো বাৰু ভূগোল বা ৰাজনীতি অৰ্থনীতিৰ ক্ষেত্ৰত ইমান এটা নহয় ইতিহাসৰ ক্ষেত্ৰত বহুতে চনবোৰ কনফিউজ লাগে গতিকে তোমালোকে কি কৰিবা প্ৰত্যেকটো চন ইতিহাসৰ ইম্পৰ্টেণ্ট নহয় কেৱল যিবোৰ যুদ্ধ আছে বা যিবোৰত কিছুমান ধৰা
কিছুমান যে এনেকুৱা ভিতৰে কিছুমান চন আছে ন যে ৰাজধানী বদলালে বা সেই কৰিলে সেইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় হা ইতিহাসৰ ক্ষেত্ৰত সেইবোৰ নাহে সেনেকৈ ইতিহাসৰ ক্ষেত্ৰত কেৱল তোমালোকে মনত ৰাখিব লাগে যিকেইটা কুৱেশ্যন এনচাৰ লিখিবা ধৰা তোমালোকে এটা কুৱেশ্যন এনচাৰ লিখিব লাগে সত্যাগ্ৰহ আন্দোলনৰ ওপৰত এতিয়া সত্যাগ্ৰহ আন্দোলনৰ কেতিয়া হৈছিল সেইটো মনত ৰাখিব লাগিব বা ভাৰতীয় আন্দোলন কেতিয়া হৈছিল সেই চনটো মনত ৰাখিব লাগিব গতিকে কুৱেশ্যন এনচাৰ লিখাৰ সময়ত যিবোৰ চন লাগে সেইবোৰ চনহে ইম্পৰ্টেণ্ট এতিয়া তাতে তোমালোকে গান্ধীজীয়ে লোন আইন কেতিয়া আৰম্ভ কৰিছিল সেইবোৰ ইম্পৰ্টেণ্ট গতিকে যিবোৰ কুৱেশ্যন এনচাৰৰ ভিতৰত চন লাগে সেইবোৰ তোমালোকে কি কৰিবা কিতাপৰ গোটেইকেইটা ইম্পৰ্টেণ্ট নহয় তাৰ কুৱেশ্যন এনচাৰৰ যিখিনি চন সেইখিনি এখন বেলেগ পেপাৰত লিখি ল'বা টেবুলৰ আগত থৈ দিবা বা এখন বহীত লিখি সদায় এবাৰ ৰিভাইজ কৰিবা সদায় সেই চনবোৰ নোচোৱাকৈ ক'বলৈ চেষ্টা কৰিবা এটা চেপ্টাৰ ল'বা সেনেকৈ চেপ্টাৰ ৱাইজ কৰি যাবা চ' ইম্পৰ্টেণ্ট এলিমেণ্ট আৰু চন বুলি নহয় ধৰা কিছুমান ৰজাৰ নাম বা ৰজাবিলাকৰ আগতেহে লাগিছিল সৰুতে আমাক দেখিছানে বুৰঞ্জীবিলাকত লাগিছিল যে আকবৰৰ পুতেক অমুক পুতেক সেনেকৈ গৈ আছিল কিন্তু এবাৰ 10ত তোমালোকৰ ইমান 10 বা 9ত পুতেক সেনেকৈ দেউতাক সেইবিলাকৰ কুৱেশ্যন ইমান নাহে মেইন হৈছে তোমালোকৰ যুদ্ধবিলাক বা আন্দোলনবিলাক সেই আন্দোলন যুদ্ধবিলাকহে মনত ৰাখিব লাগিব দেন তোমালোকৰ পইণ্টটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য এনচাৰ্ছ মানে তোমালোকে মই ক'লোৱে এইটো ফাৰ্ষ্টতে যে তোমালোকৰ ডাইৰেক্ট কিতাপখন পঢ়ি মই এইটো আচলতে ভূগোল ক্ষেত্ৰতো কাৰণ ভূগোলৰ ক্ষেত্ৰত কিতাপখন গোটেই পঢ়ি থকাটো বহুত মানে এটা জটিল কাম বিকজ ইমান দীঘল চেপ্টাৰ্ছ আছে গতিকে ভূগোলৰ ক্ষেত্ৰত এইটো মই কোৱা নাই অৰ্থনীতিৰ বা ৰাজনীতিখন পঢ়িবা কাৰণ তাত সেইখনেই নোটছ হয় মই তোমালোকক একদম লাষ্টত কোনটো ছাবজেক্ট কেনেকৈ কৰিব লাগে সেইটো কৈ দিম ফাৰ্ষ্টতে এতিয়া ডাইৰেক্ট মই পইণ্টকেইটা কৈ দিওঁ যে আণ্ডাৰষ্টেণ্ড দ্য এনচাৰ্ছ মানে এনচাৰবোৰ বুজি পঢ়িবা এনেকুৱা নহয় যে এইটো লাইনৰ পাছত এইটো লাইন লিখিব লাগিব সেনেকৈ মই ডাইৰেক্ট কুৱেশ্যন এনচাৰটো পৰীক্ষাৰ আগে মুখস্থ কৰি গৈছোঁ কাৰণ বহুতে ইতিহাস বা অসমীয়া ইংৰাজী কুৱেশ্যন এনচাৰবোৰ মুখস্থ কৰি লয় বুজি নলয় বা এটা কাহিনী হিচাপে মনত নাৰাখে আৰু সেইকাৰণে কি হয় এক্সামত চব উল্টা হৈ যায় সত্যাগ্ৰহৰ কথাখিনি ভাৰত ত্যাগত লিখা যায় চ' সেইটো নকৰিবা দেন ৰাইটিং দ্য এনচাৰ্ছ মানে তোমালোকে নিজে লিখি চাবা এনচাৰ্ছবোৰ এনেকুৱা নহয় যে তোমালোকে ছ'চিয়েলটো ইমান দীঘল আছে চ' নোটত আছে তোমালোকে লিখি চোৱা নাই সেইটো নহয় সদায় নিজৰ যিখিনি হাতে লিখা বা নিজৰ যিখিনি লিখনি সেইখিনি বেছি মনত থাকে আদাৰ দেন তোমালোকৰ কিতাপৰ গতিকে কিতাপ আছেও নোটছ আছেও বা ছাৰে দিছেও তথাপিও তোমালোকে কি কৰিবা নিজৰ হাতৰ আখৰেৰে সেইখিনি নিজে বুজি লিখিব চেষ্টা কৰিবা বা নিজে তাত কিছুমান পইণ্টছ এড কৰিবা বা কিছুমান পইণ্টছ ডিলিট কৰিবা আৰু এনেকুৱা নহয় যে তোমালোকৰ নিজৰ মতে লিখিব নোৱাৰে তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ থাকে যে গান্ধীজী কেতিয়া আহিছিল সেইবোৰ ইম্পৰ্টেণ্ট পইণ্ট এটা কুৱেশ্যন এনচাৰত থাকে সেই কুৱেশ্যন এনচাৰৰ সেইকেইটা পইণ্ট বাদ দি বাকীবিলাক তোমালোকে নিজৰ ভাষাৰে লিখিব পাৰা আৰু সেই বাকী নিজৰ ভাষাৰে যে লিখিছা সেইখিনিতে তোমালোকৰ মানে কি পায় নাম্বাৰ পায় বিকজ বেছি লং বা চুটি সেইটো নাচায় তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্টছকেইটা সেই কুৱেশ্যন এনচাৰটোত উঠিছেনে সেইটোহে চাব দেন ষ্টাডি অল্টাৰনেটিভ ডেইজ এইটো মানে কি যিহেতু ছ'চিয়েল এটা থিয়ৰিটিকেল ছাবজেক্ট বৰ লাগে সেইটো হয় সেইটো অবভিয়াছ হয় তোমালোকে সেইটো চিন্তা কৰিব নালাগে গতিকে তোমালোকে কি কৰিবা এদিন এৰি এদিন বা দুদিন পাছত সেনেকৈ ছ'চিয়েলটো পঢ়িবা সদায় ছ'চিয়েল পঢ়ি নাথাকিবা আৰু ছ'চিয়েলত ইমান টাইমো দিব নালাগে ছ'চিয়েল আছামিজ ইংলিছ এইবিলাকত টাইম দিব নালাগে যিবোৰ বুজা ছাবজেক্ট সেইবিলাকত টাইম একেদিন দিয়া দেন ইণ্টাৰেষ্টিং ষ্টাডি নোটছ মানে তোমালোকে যে ধৰা এখন কাৰণ বহুত স্কুলত মই দেখিছোঁ কি কৰে ছাৰ এজনৰ নোটছবোৰ আছে সেইবোৰে জেৰক্স কৰি লৈ ষ্টুডেণ্টছবিলাকক দি দিয়ে তেতিয়া কি হয় জানানে যেতিয়া তোমালোকে জেৰক্স কৰিবা বেলেগৰ হাতৰ আখৰ এটা তোমালোকে পঢ়িব লাগে আৰু বেলেগৰ হাতৰ আখৰ পঢ়াটো আচলতে ইমান এটা ভাল নহয় কাৰণ তোমালোকে বেলেগৰ বস্তুটো ইমান এটা মনত নাথাকে বা কিতাপৰে আখৰবোৰ ইমান মনত নাথাকে আৰু যেতিয়া ফটোষ্টেট বা এনেকৈ কৰা সদায় কি হয় এটা অশ্লীল টাইপ লাগে নকলা গোটেইকেইটা আখৰ বা থেপি কৰি সেনেকৈ পঢ়ি ভাল নালাগে চ' তোমালোকে ইণ্টাৰেষ্টিংভাৱে ষ্টাডি নোটছবোৰ ধুনীয়াকৈ কালাৰিঙেৰে অলপমান ডেক'ৰেটিভভাৱে ইতিহাসৰ বা যিটো চন তোমাৰ যিটো কুৱেশ্যন তুমি নোৱাৰা তাৰ কাষত এটা টিক মাৰ্ক দিবা যে এইটো মই অলপ বেছিকৈ চাব লাগিব মুঠতে নিজৰ এখন বহি বনাই নিজে তাত তোমালোকৰ প্ৰত্যেকৰে বেলেগ হ'ব কিছুমানে হয়তো প্ৰত্যেকটো এনচাৰ ধুনীয়াকৈ পটককৈ মনত থাকি গৈছে গতিকে তাৰে কিছুমানৰ হয়তো চনটো মনত থাকে বা ধৰা তাত কি হৈছিল সেইবোৰ মনত নাথাকে চ' সেনেকৈ কিছুমান ধৰা তোমালোকে চনবোৰ কি কৰি ল'বা অমুক চনত তোমালোকৰ লগৰ এটাৰ বাৰ্থডে বুলি মনত ৰাখি থবাচোন ধৰা মই সেইটো ট্ৰিক কৰিছিলোঁ যে প্ৰত্যেকটো দিনত তোমালোকে নিজৰ কিছুমান ক্ৰিয়েটিভিটি কৰি ল'বা যেনেকৈ আমাৰ 1826 ইয়াণ্ডাবু সন্ধি চ' ইয়াণ্ডাবু সন্ধিটোক তোমালোকে যদি
এই ধৰা আমাৰ লগৰ ক্লাছ ধৰা সাগৰৰ বাৰ্থডে এইদিনা ইয়াণ্ডাবু সন্ধিৰ দিনা সাগৰৰ বাৰ্থডে হৈছিল। চ' সেনেকৈ যদি মনত ৰাখা তোমালোকৰ সদায় নিজৰ সম্পৰ্কীয় বস্তুবোৰ বা নিজৰ আচপাছৰ বস্তুবোৰ বেছি মনত থাকে ন। চ' সেনেকৈ যদি কৰা তোমালোকৰ প্ৰত্যেকটো চন প্ৰত্যেকটো এটা হাঁহিৰ এটা ধেমালিৰ এটা চলেৰে তোমালোকে যদি মনত ৰাখা বেছি মনত থাকিব। দেন চেম্পল পেপাৰ্ছ মানে এইটোতো হয়ে বিকজ কুৱেশ্যন বেংক বা তোমালোকৰ টেষ্ট পেপাৰৰ যিবোৰ মডেল কুৱেশ্যন আছে ছ'চিয়েলৰ সেই মডেল কুৱেশ্যনবোৰে ৰিপিট হয়। মই যিবোৰ কৰিছিলোঁ চব কমন পৰি গৈছিলে আমাৰ মেট্ৰিকত বিকজ টেষ্ট পেপাৰৰে সেইবোৰে ইম্পৰ্টেণ্ট। সেইবোৰে যদি মডেল কুৱেশ্যনবোৰ তোমালোকে লিখি থাকিব নালাগে ছ'চিয়েলৰ ক্ষেত্ৰত। তোমালোকে ছ'চিয়েলৰ ক্ষেত্ৰত কি কৰিবা, টেষ্ট পেপাৰখন ল'বা। তোমাৰ যদি নিজৰ টেষ্ট পেপাৰ নাই, ধৰা তুমি বেলেগৰ পৰা লৈছা, তুমি দিব লাগিব, তেতিয়া কি কৰিবা সেই যিটো মডেল কুৱেশ্যন আছিলে সেই মডেল কুৱেশ্যন কিতাপত টিক মাৰ্ক দি থৈ দিবা যে এইটো এটা মডেল শ্বৰ্ট SQ বুলি লিখি থৈ দিবা, মানে শ্বৰ্ট কুৱেশ্যন মানে 1 নম্বৰীয়া কুৱেশ্যন হিচাপে মানে মডেল কুৱেশ্যন হিচাপে আহিব। সেনেকৈ কৰি তোমালোকে মডেল কুৱেশ্যনবোৰ কৰিবা, বাৰে বাৰে তোমালোকে নিজে নোচোৱাকৈ বা ৰিভাইজ কৰি থাকিবা। যিবোৰ টিক মাৰ্ক দি আছে সেইবোৰে ৰিভাইজ কৰি থাকিবা। বা কুৱেশ্যন বেংকৰ যিবোৰ এতিয়ালৈকে মেট্ৰিকত যিবোৰ আহি গৈছে সেইবোৰ লং কুৱেশ্যনে সদায় ৰিপিট হয়। ইয়াৰ আগৰবাৰ অহাটো এইবাৰ নাহে, কিন্তু তাৰ আগৰবাৰ অহাটো আহিব। সেনেকৈ যুদ্ধবিলাক কি হৈ থাকে, চেঞ্জ হৈ থাকে। কিন্তু এইটো নহয় যে তোমালোকৰ সেইবাৰ অহাটো এইবাৰ নাহিবই, আহিবও পাৰে। আৰু এটা ভাল ছ'চিয়েলত কি হয় অৰ থাকে, ইতিহাসত কি হয় অৰ থাকে, বা ভূগোলতো কিছুমান কুৱেশ্যন অৰ থাকে। চ' সেই অৰবোৰ ভালে তাৰে যিটো তোমালোকৰ বেছিক কনফিডেঞ্চ আছে ভালকৈ পাৰিবা বুলি সেইটো কৰিবা। আৰু ছ'চিয়েলটো সদায় পিছফালৰ পৰা আহে, কিতাপৰ পিছফালৰ কুৱেশ্যনকেইটা আহে। কেতিয়াবা কি কৰে কুৱেশ্যনটো অলপমান বদলাই দিয়ে আৰু সেই বদলোৱা কুৱেশ্যনবিলাক সদায় টেষ্ট পেপাৰত থাকে। চ' টেষ্ট পেপাৰত তোমাৰ কিছুমান কুৱেশ্যন এনেকুৱা থাকিব যিবোৰ আগৰ কিতাপৰ, সেইবোৰ একদম নকৰিবা, সেইবোৰ চাই মাথা গৰম কৰি লাভ নাই। যিবোৰ নতুন কিতাপৰ যিবোৰ কুৱেশ্যন সেইবোৰ কৰিবা। চেম্পল পেপাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ চেম্পল পেপাৰৰ পৰাই তোমালোকে কোনটো কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট, কোনটো কুৱেশ্যন মাজৰ পৰা আহিব পাৰে সেইবোৰ চব গম পায়। আৰু সদায় কি কৰিবা কুৱেশ্যনবোৰ কিতাপতে লিখি থৈ দিবা। কাৰণ মই ক'লোঁ ন সদায় ছ'চিয়েলৰ ইতিহাসৰ ক্ষেত্ৰত মেইনলি আৰু ৰাজনীতি অৰ্থনীতি সদায় বুকখন পঢ়িব লাগে। বুকখন পঢ়িলে নিজে এটা সাধুকথা টাইপকৈ মনত থাকি যায়। আৰু সেই সাধুকথাটো তোমালোকৰ কি হৈ যায়, কুৱেশ্যন এনচাৰবোৰ লিখোঁতে ভাল হয়। কাৰণ কুৱেশ্যন এনচাৰবোৰ ডাইৰেক্ট তোমালোকে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো লিখাতকৈ যদি সেইটো কিতাপৰ পৰা পঢ়ি ল'লা হয় তেতিয়াহ'লে কি হ'লে এটা কাহিনী ৱাইজ এটা মনত থাকিলে। কাৰণ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো হ'ব কিয় লগা হ'ল, তাৰ আগৰ কথাখিনি তোমালোকে নাজানা, আৰু সেই তাৰ আগৰ কথাখিনি নজনা কাৰণে ডাইৰেক্ট কুৱেশ্যন এনচাৰটো আমাৰ মনত নাথাকে। দেন মেপছ এণ্ড ডায়েগ্ৰামছ, ভূগোলৰ ক্ষেত্ৰততো মেপ আহিবই, 5 নম্বৰৰ মেপখন আঁকা প্ৰেক্টিছ কৰি থাকিবা। আৰু তাৰ লগতে কিছুমান তাৰ ইম্পৰ্টেণ্ট যিবোৰ আছে, কি ঠাই আহে, তেনেকৈ খাৰুৱা তেল আহিব পাৰে, কয়লা আহিব পাৰে, সেইবোৰ বস্তু তোমালোকে টেষ্ট পেপাৰত পাবা। গতিকে টেষ্ট পেপাৰ ছ'চিয়েলৰ এই মই ফ'ল' কৰিছিলোঁ এই মেপছৰ কাৰণে আৰু মডেল কুৱেশ্যনৰ কাৰণে। বাকী লং কুৱেশ্যনবোৰ এনেই এবাৰ চাই গৈছিলোঁ কেনেকুৱা ধৰণৰ আহিছে, কিন্তু সেইবোৰ টেষ্ট পেপাৰৰ পৰা ইমান চাই লাভ নাই যিহেতু একে ধৰণৰে থাকে। তোমালোকে ডাইৰেক্ট মেপছত কোনবোৰ জেগা আহিছে, মই কি কৰিছিলোঁ জানা, এখন আৰ্ট পেপাৰ লৈছিলোঁ, সেই আৰ্ট পেপাৰখনত ধুনীয়াকৈ মেপছখন আঁকি লৈ তাত এতিয়ালৈকে যিমান টেষ্ট পেপাৰ যিমান আহিছে বা আগৰ মেট্ৰিকত যিমান ঠাই আহিছে তাৰে যিবোৰ পৰা নাই সেইবোৰ ছাৰক সুধি লৈছিলোঁ, আৰু যিবোৰ পাৰিছোঁ সেইবোৰ কি কৰিছিলোঁ, মানে ধৰা আমাৰ আছে ন ভূচিত্ৰাৱলীৰ পৰা তাতে মাৰ্ক কৰি লৈছিলোঁ। সেনেকৈ সদায় এবাৰ চালে মনত থাকি যায়। আৰু ডায়েগ্ৰামছ মানে সেয়ে মেপছ এণ্ড ডায়েগ্ৰামছ। দেন ৰাইটিং স্পীড, আছামিজ ইংলিছ, আৰু ইংলিছত ইমান এটা নালাগে, কিন্তু আছামিজ আৰু ছ'চিয়েলত সদায় ৰাইটিং স্পীডটো বহুত ইম্পৰ্টেণ্ট। আছামিজততো বাপৰে বহুতেই স্পীডত লিখিব লগা হয়ে, কাৰণ কিছুমান পইণ্টছ তোমালোকৰ পাহৰা যায়। গতিকে ৰাইটিং স্পীড কেনেকৈ বঢ়াবা, ৰাইটিং স্পীড বঢ়াবলৈ হ'লে তোমালোকৰতো পৰীক্ষাবিলাকত প্ৰেক্টিছ হৈ থাকিব। গতিকে পৰীক্ষাবিলাক দি এতিয়াতো বাৰু পৰীক্ষা তোমালোকে দিব মানে হোৱা নাই চাগে, আগতে যেনেকৈ আমাৰ মেট্ৰিকত টেষ্ট পৰীক্ষাবোৰ হয়, এতিয়াতো কৰোণাৰ কাৰণে হয় নাই, হ'লেও স্কুল খুলিব তোমালোকৰ হ'বই এক্সামবোৰ। বাট সেইটো কথা কোৱা নাই মই। ৰাইটিং স্পীড মানে কি, তোমালোকে যদি কুৱেশ্যন এনচাৰ এটা অকল এনেই এবাৰ থুলমূলকৈ ডাইৰেক্ট এবাৰ পঢ়িছে যে ভাবিছে যে কিবা বনাই লিখিম, সদায় আমাৰ কি হয় থিয়ৰিটিকেল ছাবজেক্টবিলাকত আমি ভাবোঁ বনাই লিখিম, কিন্তু এইটো একদম ভুল। বনাই লিখোঁতে কি হয় তোমালোকৰ টাইম নষ্ট হয় পৰীক্ষাত, কাৰণ বনাই লিখিবলৈ কি কৰিব লাগে, ভাবিব লাগে, আৰু এই যে ভাবিলা সেই টাইমটো নষ্ট হয় পৰীক্ষাত। গতিকে তোমালোকে কি কৰিবা, যিবোৰ কুৱেশ্যন এনচাৰ জানা পূৰা মনত ভালদৰে এটা সাধুকথা টাইপকৈ কৰি ল'বাচোন। সাধুকথা এটা যেনেকৈ তুমি বেলেগক ক'ব লাগে, ভণ্টি বা দাদা এজনক তুমি সাধুকথা এটা শুনাব লাগে, সেই সাধুকথাটো যেনেকৈ শুনালে হয় সেনেকৈয়ে তোমালোকে লিখিবাচোন। চাবা ৰাইটিং স্পীডো বাঢ়িব, ইমান ভাবিবও নালাগে, আৰু তেতিয়া পটাপট লিখিব পাৰিবা। গতিকে আছামিজ আৰু ছ'চিয়েলত সদায়
তোমালোকে ফাৰ্ষ্টৰ পৰাই কুৱেশ্যন পেপাৰখন কৰোঁতেই শ্বৰ্ট যদি এটা বাক্যত লিখিব নিদিয়ে এটা বাক্যত নিলিখিবা কাৰণ সেইবিলাকতো বহুত টাইম যায় সেইবিলাক টাইম ৰিডিউচ কৰিবা চ' এইকেইটাই আছিল পইণ্টছ আজিৰ কিন্তু এতিয়া মই লাষ্টত তোমালোকক 3টা ছাবজেক্টৰে কিছুমান কথা কওঁ ধৰা ইতিহাসখন কেনেকৈ পঢ়িবা যিবোৰ চেপ্টাৰ আছে বহুত ইণ্টাৰেষ্টিং হয় তোমালোকে ইণ্টাৰেষ্টিং কেতিয়া পাবা যেতিয়া তোমালোকে সেই চেপ্টাৰটো পূৰা এটা আৰু মনত ৰাখিবা আজি তোমালোকে ধৰা ইতিহাসখন পঢ়িলা তোমালোকে ডাঙৰকৈ বহুতে ডাঙৰকৈ মাতি পঢ়া ময়ো ডাঙৰকৈ মাতিয়ে পঢ়োঁ তেতিয়া বেছি মনত থাকে কিন্তু ডাঙৰকৈ মাতি পঢ়োঁতে তোমালোকৰ চাবাচোন ইমান দীঘল চেপ্টাৰ এটা কি হৈ যায় আধাতে তোমালোকৰ ধৰা মানে বেন বাজি যায় বিকজ তোমালোকৰ ইমানোতো মাতি থাকিব নোৱাৰে ইমান দীঘল বৰ লাগি যায় গতিকে কি কৰিবা সদায় সেনেকৈ নামাতিবা সদায় ইতিহাসখন ফাৰ্ষ্ট এটা টপিক পঢ়িলা ন সেই ধৰা আৰম্ভণি বুলি পঢ়ি তোমালোকে মহাত্মা গান্ধী ধৰা মানে ভাৰতত আহিছে সেই বস্তুখিনি তোমালোকে আৰম্ভণিখিনিত পঢ়ি সেই বস্তুখিনি নিজে এবাৰ এটা সাধুকথাৰ ৰূপ দিবা যে অমুকত আহিছিল অমুক কাৰণত আহিছিল বা অমুকে লৈ আহিছিলে ইমান চনত আহিছিল সেনেকৈ সাধুকথাৰ ৰূপত এটা মনত ৰাখিবা অলপমান ব্ৰেকো পাই গ'লা সেইটো হ'ল দেন আৰু এটা নেক্সট টপিক পঢ়িবা ডাঙৰকৈ মাতিবা সেইটোৰ বিষয়ে আৰু ভাবিবা তাৰ ইম্পৰ্টেণ্ট পইণ্টছবোৰ হাইলাইট কৰি ল'বা যিবোৰ তোমাৰ মনত নাথাকে বা যিবোৰ তোমালোকে কুৱেশ্যনত দেখা সেইবোৰ তাৰ ভিতৰতে হাইলাইট কৰি ল'বা দেন আকৌ নেক্সট টপিক আৰু সদায় ছ'চিয়েলত ইতিহাসৰ ক্ষেত্ৰত আজি এটা চেপ্টাৰ যদি কমপ্লিট কৰিব তোমালোকে নোৱাৰা নকৰিবা কাৰণ ইতিহাসত এটা চেপ্টাৰ এদিনত মানে মাতি পূৰা সেনেকৈ ৰিভাইজ কৰি প্ৰথম কমপ্লিট কৰাটো দিগদাৰ কিন্তু পিছত যদি তোমালোকে সদায় যিহেতু আজি ধৰা তোমালোকে চেপ্টাৰটো ফাৰ্ষ্ট পঢ়োঁতেতো মাতোতে অলপ বস্তু মনত আছে নেক্সট পঢ়িলে আৰু অলপ বেছিকৈ মনত থাকিব সেনেকৈ কৰি একদম লাষ্টত তোমালোকৰ ৰিভাইজ কৰোঁতে অলপ সময় ল'ব কিন্তু ফাৰ্ষ্ট ৰিভাইজ কৰোঁতে গোটেই চেপ্টাৰটো তোমালোকে একদিনতে খতম কৰিব নোৱাৰে ইতিহাসৰ বহুত দীঘল তোমালোকৰ বৰিং টাইপ এটা হৈ যায় আৰু 1 ঘণ্টাতে তোমালোকৰ বেছি লাগিব গতিকে সেইটো ফাৰ্ষ্ট তোমালোকে এটা অংশ কৰি এটা পইণ্ট কৰি ভাঙি ল'বা আৰু ভূগোলৰ ক্ষেত্ৰত আচলতে কিতাপখন মাতিব ইমান এটা নোৱাৰি যিহেতু পৃথিৱীৰ ভূগোল অসমৰ ভূগোল এইকেইটা অলপমান ধৰা বৰিং টাইপ কিন্তু সেইকেইটা তোমালোকে যদি কুৱেশ্যন এনচাৰ হিচাপে কৰা ভাল হ'ব আমাক কি কৰাইছিলে মেমে ভূগোলৰ মেমজনীয়ে আমাক মাজৰ কুৱেশ্যনবোৰ ওলাই দিছিলে মানে সদায় এটা টপিক পঢ়ালে তাৰ মাজৰ কুৱেশ্যনবোৰ দি যায় গতিকে সেই কপিখন পঢ়িলে আৰু পাঠটো পঢ়িব নালাগে কাৰণ মাজৰ কুৱেশ্যনবোৰ আছে ভূগোলটো ইমান বুজা ছাবজেক্ট নহয় ভূগোলটো ডাইৰেক্ট কুৱেশ্যন আৰু ভূগোলটোৰ মাজৰ কুৱেশ্যন সেনেকৈ ইমান নাহে তোমালোকৰ অনুশীলনী কুৱেশ্যনে আহিব কেৱল অসমৰ আৰু পৃথিৱীৰ ভূগোলটোত বহুতে ভাবে মাজৰ আহিব বুলি কিন্তু ইমানো মাজৰ সেনেকুৱা নাহে দেন আছে অৰ্থনীতি আৰু ৰাজনীতি সেইটোতো ক'লোৱে এইখন আটাইতকৈ ইজি চেপ্টাৰ আৰু এইখন মানে আমাৰ ইজি হয় চেপ্টাৰ্ছবোৰ আৰু সেই চেপ্টাৰ্ছবোৰ তোমালোকে সদায় কিতাপৰ পৰাই পঢ়িবা কিতাপতেই কুৱেশ্যন কেইটা আছে তোমালোকৰ বিনিময় প্ৰথাটো যিকেইটা পইণ্ট কিতাপত আছে সেইকেইটা পইণ্টে পৰীক্ষাত লিখিব লাগে কিন্তু কিতাপত বহুত দীঘলকৈ আছে পইণ্টবিলাক তোমালোকে আৰু এটা বস্তু মনত ৰাখিবা যিবোৰ পইণ্টছ লিখা সেই পইণ্টছবিলাকত সদায় পইণ্টছবিলাকৰ কাষত কিছুমান লাইন লিখি দিবা এনেকুৱা নহয় যে মুদ্ৰাৰ 4টা ব্যৱহাৰ লিখা মুদ্ৰাৰ 4টা ব্যৱহাৰত ডাইৰেক্ট মুদ্ৰাৰ ব্যৱহাৰকেইটা লিখি গৈছে তাৰ প্ৰত্যেকটো পইণ্টৰ বিষয়ে এটা লাইনো লিখা নাই তেতিয়া কিন্তু 4 নম্বৰ নোপোৱা সেই প্ৰত্যেকটো 4টা পইণ্টৰ কাষত অলপ কথা যেনেকৈ কিতাপত আছে সেনেকৈ অলপ কথা কিতাপৰ বহুত বেছিকৈ আছে কিন্তু তাৰে অলপ কথা তোমালোকে লিখি দিব লাগিব চ' এইখিনি আছিলে ছ'চিয়েলৰ বহুতে লিখাৰ পদ্ধতি বা সেইবোৰ তোমালোকৰ কনফিউজ লাগে কিন্তু লিখাৰ পদ্ধতি একো বেলেগ নাই নোটছ বা সেইবোৰ ফ'ল' কৰি আচলতে ছ'চিয়েলত লাভহে নাই ছ'চিয়েলত সদায় কিতাপখন পঢ়িবা মেইন বুক পঢ়িবা আৰু ভূগোলৰ বাহিৰে বাকী দুখনতো মেইন বুক পঢ়িবাই বিকজ ইতিহাসত মেইনলি মেইন বুক পঢ়িলেহে কুৱেশ্যন এনচাৰবোৰ মনত ৰাখিব তোমালোকে যে সোধা কুৱেশ্যন এনচাৰবোৰ কিয় মনত নাথাকে কাৰণ ঘপককৈ তোমালোকে কিতাপখন নপঢ়াকৈ ক্লাছত যি বুজালে তেনেকৈ তোমালোকে কুৱেশ্যন এনচাৰবোৰ বুজি পোৱা বুলি ভাবি কুৱেশ্যন এনচাৰবোৰ এপ্ৰ'চ কৰা নহয় সদায় মেইন বুকখন পঢ়ি এটা ষ্টৰি টাইপ কৰি ল'বা কাৰণ সদায় ইতিহাসত জইন হৈ থাকে সদায় এটা আন্দোলনৰ লগত এটা আন্দোলন বা এটা চনৰ পাছত আন এটা চনৰ ঘটনাবোৰ সদায় জড়িত হৈ থাকে আৰু সেই লিংকটো যেতিয়া পাবা ন বহুত ভাল